গতিকে চৰকাৰখনো বিভিন্ন সময়ত দেখা গৈছে যে আমাক বিভিন্ন ক্ষেত্ৰত তেওঁলোকে উদ্দেশ্য প্ৰণোদিতভাৱে আমাক আমাৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে এটা কথা হ'ল আমি জনজাতি যে হয় আমি যে জনজাতি পাব লাগে আমাৰ ইতিমধ্যে সম্পাদক ডাঙৰীয়াই কৈ গৈছে মই কেইটামান আপোনালোকক তথ্য দাঙি ধৰিব খোজো যে আৰ্কোলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়া এটো কোনো হাই সংস্থা নহয় এটা চৰকাৰী সংস্থা ভাৰত চৰকাৰৰ এটা সংস্থা আৰ্কোলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়া এই আৰ্কোলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াই অৰুণাচলত আমাৰ এখন কীৰ্তিচিহ্ন য'ত আছে বিস্মক নগৰত এখন ফলক লগাইছে ফলকখনত স্পষ্টভাৱে লিখা আছে যে চুতীয়াসকল জনজাতি হয় তেওঁলোক এটা প্ৰাচীন জনজাতি বুলি তাতে স্পষ্টভাৱে ফলকখনত উল্লেখ কৰা আছে আৰু তাতে লিখিছে যে চুতীয়াসকল তিব্বত বাৰ্মী তেওঁলোক চুতীয়াসকল জনজাতি বুলি তাতে স্পষ্টভাৱে উল্লেখ কৰিছে এতিয়া কথাটো হ'ল তিব্বত বাৰ্মী বুলি ক'লে আমি কাক বুজি পাওঁ তিব্বত বাৰ্মী বুলি ক'লে আমি অসমত থকা প্ৰত্যেকজন মানুহে কলাগুৰু বিষ্ণু ৰাভাক আমি ভালদৰে জানো কলাগুৰু বিষ্ণু ৰাভাৰ ওপৰত বিভিন্ন ধৰণৰ আলোচনা বিলোচনাৰ পৰা আৰম্ভ কৰি বিভিন্ন গৱেষণা হৈ আছে আৰু এই কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই এটি বড়ো জাতীয় সংগীত লিখিছিল আৰু বড়ো জাতীয় সংগীতত তেওঁ স্পষ্টভাৱে লিখি থৈ গৈছে যে কছাৰী ডিমাচা মৰাণ বড়ো চুতীয়া জলদা ত্ৰিপুৰা গাৰো লালুং হাজং মেচ মহলীয়া ৰাভা মদাই একেই ভাই গতিকে এই যিখন আৰ্কোলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াই যিখন তাতে ফলক লগাইছে ফলকখন স্পষ্টভাৱে লিখা আছে চুতীয়াসকল জনজাতি হয় আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই বড়ো জাতীয় সংগীততো এই কথাটো স্পষ্টভাৱে লিখি দিছে আৰু ইয়াত যিসকল জনজাতীয় ভাই কথা কৈছে যিসকল তিব্বত বাৰ্মী বুলি কৈছে তাৰ প্ৰত্যেকেই কিন্তু ভাৰতীয় সংবিধানে জনজাতীয় মৰ্যাদা প্ৰদান কৰি ৰাখিছে কেৱল চুতীয়াসকলক এই অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে গতিকে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে চৰকাৰক আহ্বান জনাম যে চুতীয়াসকলক এই যি অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে এই অধিকাৰ সোনকালে সাংবিধানিকভাৱে স্বীকৃতি প্ৰদান কৰিব লাগে ইয়াৰ পিছতে 1901 চনত অসমত থকা যিমানবিলাক ট্ৰাইবেল ভাষা আছিল এই ভাষাবিলাকৰ ওপৰত এটা গণনা হৈছিল আৰু এই যিটো ট্ৰাইবেল ভাষাবিলাকৰ ওপৰত গণনা হৈছিল এই গণনাবিলাকত ওলাইছিল যে উৰাও মুণ্ডাৰী সান্তালী মিৰি বড়ো শ্ৰেণী বড়ো ডিমাচা মেচ চুতীয়া হোজাই গাৰো কোচ লালুং মৰাণ ৰাভা মিকি ত্ৰিপুৰা এই যিসকলৰ ভাষা আছে আৰু এই ভাষাবিলাক ট্ৰাইবেল ভাষা এইটো 1901 চনত অসম চৰকাৰে যিটো ট্ৰাইবেল ভাষাবিলাকৰ এটা সেন্সাস চলাইছিল এই কথাটো তাত স্পষ্টভাৱে উল্লেখ আছে ইয়াৰ লগতে আমি যেতিয়া 2019 চনত যেতিয়া 6 জনগোষ্ঠী জনজাতিকৰণৰ বিলখন যেতিয়া ৰাজ্যসভাত উপস্থাপন হৈছিল তাৰ আগে ভাৰতবৰ্ষৰ কেইবাটাও সংস্থাই এই জনজাতিকেইটাৰ জনজাতি পাব পৰা অৰ্হতা আছে নে নাই তাৰ ওপৰত এটা সাৰ্ভে চলাইছিল আৰু তেতিয়া মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্ছে 2018 চনত এটা ৰিপৰ্ট দিছিল যে চুতীয়াকে প্ৰমুখ্য কৰি এই জনগোষ্ঠীকেইটা জনজাতি পাব পৰা সম্পূৰ্ণ অৰ্হতা আছে কিন্তু তাৰ পিছতো বিভিন্ন কাৰণবশতঃ বিভিন্ন ৰাজনৈতিক কাৰণতে বুলি ধৰিম যে আমাক এই অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে গতিকে আজি সংবাদ মেলৰ জৰিয়তে আমি এই কথাখাও চৰকাৰলৈ উপস্থাপন কৰিব বিচাৰিছোঁ ইয়াৰ লগে লগে আমাক সম্পাদক ডাঙৰীয়াই কৈ গৈছে যে ট্ৰাইবেল সংঘই যিটো কথা কৈ আছে যে তেওঁলোকে আমাক জনজাতীয় মৰ্যাদা প্ৰদান কৰাত অসুবিধা আছে 6 জনগোষ্ঠীৰ ক্ষেত্ৰত কিন্তু আমি এটা কথা ক'ব বিচাৰোঁ যে ট্ৰাইবেল সংঘ বানে কেবাং দেউৰী সমাজ বিভিন্ন জনজাতীয় সংগঠনবিলাকে কিন্তু আমাক বহু বছৰ আগে এই জনগোষ্ঠীকেইটা জনজাতি পাব পৰা সম্পূৰ্ণ অৰ্হতা আছে বুলি তেওঁলোকে আমাক এনঅ'চি প্ৰদান কৰি থৈছে আৰু এই এনঅ'চিবিলাক যদি প্ৰয়োজন হয় আমি আপোনালোকক সন্মুখত দিব পাৰিম ইয়াৰ লগে লগে আমি ব্ৰিটিছৰ দিনৰ যিবিলাক ডিষ্ট্ৰিক্ট গেজেট আছিল এই ডিষ্ট্ৰিক্ট গেজেটবিলাকতো যদি আমি চাওঁ তেনেহ'লে চুতীয়াসকলক কিন্তু সম্পূৰ্ণভাৱে তাত জনজাতি হিচাপে উল্লেখ আছে ট্ৰাইবছ বুলি ধুনীয়াকৈ তাত উল্লেখ আছে আৰু 1852 চনৰ পৰা 1961 চনলৈকে যিটো ভোট গণনা হৈছিল এই ভোট গণনাটো কিন্তু চুতীয়াসকলক জনজাতি বুলি উল্লেখ আছে গতিকে আমাক ইয়াৰ আগৰ যিসকল প্ৰশাসন ব্যৱস্থা আছিল এই প্ৰশাসনীয় ব্যৱস্থাত চুতীয়াসকলক জনজাতি হিচাপে মৰ্যাদা প্ৰদান কৰা হৈছিল কিন্তু বিভিন্ন কাৰণত আমি এই অধিকাৰৰ পৰা সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হৈ আছোঁ গতিকে আজি আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি অসম চৰকাৰক অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক আস্থা আৰু পুনৰ বিশ্বাসত লৈ এটা কথা তেখেতক আমি আহ্বান জনাব বিচাৰোঁ যে 25 নৱেম্বৰ তাৰিখে তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি ৰিপৰ্ট কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব যা বিধেয়ক উপস্থাপন কৰিব এই বিধেয়কখনত যাতে চুতীয়াসকল জনজাতি হোৱাৰ পিছতো আজি যুগ ধৰি যে তেওঁলোক বঞ্চিত হৈ আহিছে এই বঞ্চিত হোৱাৰ যিটো সময় এই সময় যাতে শেষ হয় আমাক যাতে আমাৰ অধিকাৰ প্ৰদান কৰা হয় আৰু বিধানসভাত শাসক বিৰোধী প্ৰত্যেকজন বিধায়ক বা মন্ত্ৰীৰ ওপৰত
আমাৰ চুতীয়া যুৱ সন্মিলন অসম থকা চুতীয়া জনগোষ্ঠীৰ প্ৰত্যেকজন সদস্যই এটা কথা চোকা দৃষ্টি নিক্ষেপ কৰিব যাতে আমাক আমাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে আৰু প্ৰত্যেকবাৰে শাসক পক্ষই হওক বিৰোধী পক্ষই হওক তেওঁলোকে এটা কথা স্পষ্টভাৱে কয় যে চুতীয়াসকল বা 6 জনগোষ্ঠীক জনজাতীয় মৰ্যাদা প্ৰদান কৰাত তেওঁলোকৰ কোনো ধৰণৰ আপত্তি নাই কিন্তু ৰহস্যজনকভাৱে এই বিষয়টো কিন্তু প্ৰত্যেকবাৰে পিছ পৰি থাকে গতিকে 25 নৱেম্বৰৰ দিনাখনত আমাৰ প্ৰতিনিধি সেইদিনাখন বিধানসভাৰ ভিতৰত থাকিব আৰু আমাৰ প্ৰতিনিধিসকলে চোকা দৃষ্টি নিক্ষেপ কৰিব যাতে শাসক বিৰোধীয়ে প্ৰত্যেকে যাতে এই চুতীয়াকে প্ৰমুখ্য কৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত যাতে সপক্ষে যাতে তেওঁলোকে মতদান কৰে তাৰ ওপৰত আমাৰ চোকা দৃষ্টি নিক্ষেপ থাকিব আৰু যদিহে তেওঁলোকে আমাক এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দৰে স্পষ্টকতাৰ বিষয়টোৰ যদি সপক্ষে তেওঁলোকে মতদান নকৰে তেনেহ'লে নিশ্চিতভাৱে চুতীয়া জনগোষ্ঠীয় ৰাইজে পৰৱৰ্তী সময়ত সিদ্ধান্ত ল'বৰ কাৰণে বাধ্য নকৰাবৰ কাৰণে আমি বাধ্য ল'ম বুলি কোৱা নাই কিন্তু বাধ্য নকৰাবৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ সমান্তৰালভাৱে আমি আৰু কেইটামান কথা ক'ব খুজিছোঁ বৰ বেছি দীঘলীয়াকৈ আমি নকওঁ যেহেতু আমি আজি তথ্যভিত্তিকভাৱে আমি যে জনজাতি আছিলোঁ অতীতত আমি জনজাতি পাব লাগে আৰু জনজাতি পালে যে সমগ্ৰ অসমখন যে সুৰক্ষিত হ'ব এই কথাবিলাক আমি আপোনালোকৰ সন্মুখত বিভিন্ন সময়ত উপস্থাপন কৰি আহিছোঁ আৰু সমান্তৰালভাৱে অসমত বসবাস কৰা চুতীয়া জনগোষ্ঠীয়ে অসমৰ উজনি অসমৰ বিভিন্ন সমষ্টিত প্ৰায় 20টা সমষ্টিত নিৰ্ণায়কৰ ভূমিকা পালন কৰাৰ পিছতো এই জনগোষ্ঠীকেইটাৰ পৰা কিন্তু আজিলৈকে এজনো মুখ্যমন্ত্ৰী হ'ব পৰা নাই আজিলৈকে এজন MP হ'ব পৰা নাই আজিলৈকে এজন ৰাজ্যসভাৰ সাংসদ হ'ব পৰা নাই এজন IS নাই বিভিন্ন প্ৰথম শ্ৰেণীৰ অফিচাৰ নাই অৰ্থনৈতিকভাৱে এতিয়াও আমি অত্যন্ত পিছপৰা আৰু আটাইতকৈ ক'বলৈ এটা দুখলগা কথা যে মাজুলীত এখন আমাৰ গাঁও আছে এই গাঁওখনক আজিও কিন্তু চুতীয়া জনগোষ্ঠীয় ৰাইজক অস্পৃশ্য জ্ঞান কৰা হয় তাতে যিসকল বেলেগ জনগোষ্ঠীৰ মানুহ থাকে এই মানুহসকলে চুতীয়া জনগোষ্ঠীয় ৰাইজক আজিও নামঘৰত তেওঁলোকে যদি কিবা চুৱে তেওঁলোকে যদি পানী দান কৰে বা তেওঁলোকে যদি খাদ্যবস্তু বিতৰণ কৰে তেনেহ'লে কিন্তু সেই মানুহবিলাকে এতিয়াও ভক্ষণ নকৰে গতিকে চুতীয়া জনগোষ্ঠীয় ৰাইজক আজিও অস্পৃশ্য হিচাপে গণ্য কৰা হৈছে আজিও অৰ্থনৈতিকভাৱে চুতীয়া জনগোষ্ঠী পিছ পৰি আছে আজিও ৰাজনৈতিকভাৱে চুতীয়া জনগোষ্ঠী পিছ পৰি আছে গতিকে এই জনগোষ্ঠীটোক যদি সম অধিকাৰ সম মৰ্যাদাৰে অসমৰ ভূমিত নিজৰ স্বভূমিত নিজৰ স্বাভিমানৰ সৈতে যদি জীয়াই থাকিবলৈ অধিকাৰ প্ৰদান কৰা নহয় তেনেহ'লে নিশ্চিতভাৱে এই জনগোষ্ঠীৰ এটা সময়ত বিলুপ্ত হ'ব আৰু অসমৰ বিভিন্ন সৰু সৰু জনগোষ্ঠীবিলাকক বা ভাৰতবৰ্ষৰ বাহিৰৰো বিভিন্ন জনগোষ্ঠীবিলাকক চৰকাৰসকলে সংৰক্ষণ কৰিবৰ কাৰণে তেওঁলোকৰ সাংস্কৃতিক সুৰক্ষা ৰাজনৈতিক অধিকাৰ ভূমি অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু ভাৰতীয় সংবিধানেও এই অধিকাৰটো প্ৰদান কৰিছে যে যিসকল জনগোষ্ঠীৰ সাংস্কৃতিক অধিকাৰ ভূমি অধিকাৰ হেৰাই গৈছে তেওঁলোকক সংৰক্ষণ কৰিবৰ কাৰণে তেওঁলোকক জনজাতীয় মৰ্যাদা প্ৰদান কৰা হয় আৰু অসমত বসবাস কৰা চুতীয়া জনগোষ্ঠীকো এই মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে অসম চৰকাৰক আহ্বান জনাইছোঁ এতিয়া যদি আপোনালোকৰ যদি কিবা সুধিব লগা না আমি বৰ্তমান সময়ত চুতীয়া জনগোষ্ঠীৰ শক্তিশালী সংগঠন চুতীয়া যুৱ সন্মিলন অসম তথা বিভিন্ন সংগঠনবিলাকৰ সহযোগত আমি আমাৰ জনগোষ্ঠীয় যিমানবিলাক অধ্যুষিত এলেকা আছে এই এলেকাবিলাকত আমি এটা শ্লোগান লৈ আমি ৰাইজৰ মাজত সোমাই আছোঁ যে প্ৰথম জাতি তাৰপিছতে ৰাজনীতি আৰু বিভিন্ন ৰাজনৈতিক ভাৱাদৰ্শত থকা মানুহসকল কোনোবা যদি বিজেপিত আছে কোনোবা যদি এজেপিত আছে কোনোবা যদি কংগ্ৰেছ আছে প্ৰত্যেকেই জনজাতিকৰণৰ এই বিষয়টোক লৈ তেওঁলোক প্ৰত্যেকেই মানে সজাগ সচেতন আৰু প্ৰত্যেকে এটা কথা কৈছে যে এইবাৰ 26ত আমি ৰাজনীতি বহুত কৰিলোঁ এইবাৰ 26ত কিন্তু সকলোৱে জাতি কৰিব জাতি প্ৰথম তাৰপিছতে ৰাজনীতি হ'ব গতিকে 25 তাৰিখলৈকে আমাৰ অপেক্ষা থাকিব যে আমি আশা ৰাখিম যে অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব আৰু যদি প্ৰদান নকৰে তেনেহ'লে নিশ্চিতভাৱে এই সমূহ বিভিন্ন দল সংগঠনত থকা ব্যক্তিসকল আমি একেখন মঞ্চত থিয় হ'ব পাৰিছোঁ আৰু প্ৰত্যেকে আমি একত্ৰিতভাৱে ৰাইজৰ অভিভাৱকত্বত এটা সিদ্ধান্ত ল'ম যাতে 26ৰ নিৰ্বাচনত আমি কেনেধৰণে আমাক কৰা প্ৰতাৰণা আমি প্ৰত্যুত্তৰ দিব পাৰোঁ না অপেক্ষা অলৰেডি আমাৰ বহুত হ'ল ইতিমধ্যে বিভিন্ন সময়ত বিভিন্ন চৰকাৰবিলাকে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰে যে এবছৰৰ ভিতৰত 6 মাহৰ পিছত বা 3 মাহৰ ভিতৰত এই বিষয়টো মীমাংসা কৰা হ'ব গতিকে এইবাৰ আমাৰ শেষ মীমাংসা হ'ব লাগিব এইখনে আমাৰ শেষ যুঁজ হ'ব লাগিব গতিকে 25 তাৰিখে আমাক কেৱল প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিলেই আমি কেতিয়াও আশ্বস্ত নহওঁ প্ৰয়োজন হ'লে তেওঁলোকে বিশেষ অধিবেশন সংসদত পাতি হ'লেও আমাক আমাৰ মৰ্যাদা প্ৰদান কৰিব লাগিব আৰু আমি আমাৰ মৰ্যাদা পালেহে আমি ক্ষান্ত হ'ম
আৰু এইটো কথা নিশ্চিত যে যেতিয়া BTC গঠন কৰা হৈছিল সেই সময়ত ভাৰতীয় সংবিধান সংশোধন কৰি BTC গঠন কৰাৰ দৰে প্ৰক্ৰিয়া মানে তেওঁলোকে সৃষ্টি কৰিছিল গতিকে আমি ইয়াৰ দ্বাৰা এইটো কথাও মানে কেন্দ্ৰীয় চৰকাৰক এটা দাবী জনাব বিচাৰিছো অসম চৰকাৰৰ যোগেদি যে সংবিধান সংশোধন কৰি হলেও অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে কাৰণ এই চৰকাৰখনৰ শেষৰ সময়ত 5খন ৰাজ্যৰ কেইবাটাও জনগোষ্ঠীক ইতিমধ্যে জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হৈছে গতিকে আমি বিশেষ অধিৱেশন অনুষ্ঠিত কৰি হলেও আমি 2026ৰ নিৰ্বাচনৰ আগত আমি এই আমাৰ জনজাতিকৰণৰ যি বিষয়টো সেই বিষয়টো সমাধান হোৱাটো বিচাৰিছো অন্যথা কিন্তু আমি ৰাজনৈতিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হম কিন্তু কথাটো সিসিটোকে ধৰি সিসিটোৱে বিশেষকৈ তেওঁলোকৰ সংগঠনসমূহে হওক বা লিডাৰসকলে হওক আপোনালোকৰ এগেইনষ্টত কিন্তু প্ৰতিবাদ কৰি আছে তেওঁলোকে বাৰে বাৰে কৈছে যে জনজাতিকৰণ কোনো পধ্যেই দিব নালাগে আমি সিসিটোক এটা কথা আহ্বান জনাম যে আমি কেৱল ঘৰ বচালে নহ'ব গাঁও বচাব লাগিব আমি অকল এটা জনগোষ্ঠী বাচিলে নহ'ব অসমখন সুৰক্ষিত হ'ব লাগিব আৰু অসম কেনেকৈ সুৰক্ষিত হ'ব যে অসমত বসবাস কৰা চুতীয়া জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰিছে তাৰ অৰ্থ এইটো নহয় যে চুতীয়াসকলে সুৰক্ষিত হ'ব চুতীয়াকে প্ৰমুখ্য কৰি 6 জনগোষ্ঠীয়ে যেতিয়া জনজাতীয় মৰ্যাদা লাভ কৰিব তেতিয়া অসম এখন জনজাতীয় ৰাজ্য হ'ব অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰাব লাগিব আৰু এই ইনাৰ লাইন পাৰ্মিট আৰু জনজাতীয় ৰাজ্যৰ জৰিয়তে অসমৰ ভূমি অসমৰ সম্পদ এইবিলাক সুৰক্ষিত কৰিব লাগিব আজি আপুনি যদি কাষৰীয়া ৰাজ্য চাই ত্ৰিপুৰীসকল কিন্তু ট্ৰাইবেল হয় কিন্তু ত্ৰিপুৰীসকলে তাত সুৰক্ষিত অনুভৱ কৰা নাই গতিকে সিসিটোৰ প্ৰতি আমাৰ এটা আহ্বান থাকিব যে আমাৰ তেওঁলোকে একে ভাই আমিতো বেলেগ নহয় আমি অসমৰ আৰু যিসকলে ট্ৰাইবেলৰ সাংবিধানিক মৰ্যাদা বিচাৰিছে তেওঁলোকৰো সুৰক্ষিত হৈ থাকিব লাগিব গতিকে বিষয়টো অলপ বহলভাৱে চাই যাতে সকলো জাতি জনগোষ্ঠী আমি একেখন মঞ্চত থিয় হৈ অসম যাতে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ তাৰ কাৰণে তেওঁলোকক একত্ৰিত হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু সিসিটোকে আমি তাৰ নেতৃত্ব ল'বৰ কাৰণে আহ্বান জনাইছোঁ না এইটো কথা অলৰেডি স্পষ্ট যে আমিও কৈ আছোঁ যে তেওঁলোকৰ অধিকাৰ কেতিয়াও খৰ্ব হ'ব নালাগে আৰু ইতিমধ্যে এই জনগোষ্ঠীখিনিৰ যিটো 27% ৰিজাৰ্ভেশ্যন আছে এই ৰিজাৰ্ভেশ্যনটো যদি আমি তেওঁলোকৰ লগত যদি প্লাছ মাইনাছ কৰি ল'ব পাৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে এটা সমাধানৰ সূত্ৰ ওলাব আৰু এই সমাধানৰ সূত্ৰটো তেওঁলোকৰ ক্ষতি নোহোৱাকৈ কেনেকৈ হ'ব সেইটো আমাৰ বিষয় নহয় এইটো অসম চৰকাৰৰ বিষয় অসম চৰকাৰৰ বিভিন্ন ধৰণৰ ব্যক্তিসকল আছে তেওঁলোকে নিশ্চিতভাৱে এটা সমাধানৰ সূত্ৰ উলিয়াব কিন্তু আমাৰ কথা হ'ল অসমত বসবাস কৰা ভূমিপুত্ৰ প্ৰত্যেকটো জনগোষ্ঠী অনাদি অনন্ত কাললৈ সুৰক্ষিত হ'ব লাগিব তেওঁলোকৰ ভূমিৰ অধিকাৰ থাকিব লাগিব ৰাজনৈতিক অধিকাৰ থাকিব লাগিব আৰু অনাদি অনন্ত কাললৈকে নিজৰ ভূমিত স্বাভিমানৰ সৈতে জীয়াই থকাৰ অধিকাৰ আমি পাব লাগিব শেহতীয়া যেতিয়া আলোচনা হৈছিল মুখ্যমন্ত্ৰী মহোদয়ে আমাক কৈছিলে যে বিষয়টো এটা সমাধানৰ প্ৰক্ৰিয়া উলিওৱা হ'ব শেহতীয়াকৈ আমাৰ অসম চৰকাৰৰ প্ৰতি এটাই আহ্বান থাকিব যাতে 25 তাৰিখটোৱেই শেষ দিন হওক 25 তাৰিখৰ পিছত যাতে আৰু এই জনজাতিকৰণৰ বিষয়টোলৈ যাতে অসমৰ ভূমি যাতে আৰু উত্তাউল হ'ব লগা নহয় আৰু অসমৰ আজি প্ৰতাৰিত জনতা আজি ক্ষুভিত হৈ ৰাজপথলৈ নিজে ওলাই আহিছে আজি নিজৰ ভূমিত তেওঁলোকে অধিকাৰ হেৰুৱাই আজি লাঞ্ছিত বঞ্চিত মানুহবিলাক ৰাজপথলৈ ওলাই অহাৰ উপক্ৰম হৈছে গতিকে 25 তাৰিখে যদি এই বিষয়টো মীমাংসা নহয় যদি ৰাইজ আশ্বস্ত নহয় তেনেহ'লে নিশ্চিতভাৱে ইয়াৰ পিছৰ পৰ্যায়ত ইয়াতকৈ জংগী আন্দোলন হ'ব গতিকে অসম চৰকাৰক আমি এটা কথা আহ্বান জনাম যাতে 25 তাৰিখৰ দিনা এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো মীমাংসা হ'ব লাগে আৰু এটা শুদ্ধ উত্তৰ লাভ কৰিব লাগে যাতে এই ভূমিত মানুহবিলাকে অনাদি অনন্ত কাললৈ যাতে সুৰক্ষিত অনুভৱ কৰে আজিৰ এই অসমৰ স্পৰ্শকাতৰ এক সন্ধিক্ষণত আমি চুতীয়া যুৱ সন্মিলন অসম চাই অনাগত দিনসমূহত আমি কেনেধৰণে আগবাঢ়ি যাব লাগিব এই বিষয়বস্তুসমূহ আজি বিতংভাৱে আজি আলোচনা হৈছে আপোনালোকে নিশ্চিতভাৱে জানে যে অহা 25 নৱেম্বৰ তাৰিখে অসমৰ মন্ত্ৰীগোটে বিধানসভাত ঐতিহাসিক কামৰূপৰ আদিম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণকে প্ৰমুখ্য কৰি আন 5টা জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত এক প্ৰতিবেদন উপস্থাপন কৰিব এই প্ৰতিবেদনখনৰ ওপৰত আজি আমি বহুলভাৱে আমি বিভিন্ন ধৰণৰ আলোচনা হৈ গৈছে এই আলোচনাৰ অন্তৰালত আপোনালোকৰ মাধ্যমেৰে অসম চৰকাৰ তথা অসমৰ ৰাইজলৈ আমি দুটামান বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে আজি আমি আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰি আনিছোঁ আৰু আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথম বিষয়টো হৈছে কি যে আমি সকলোৱে যেহেতু আমি উপস্থিত হৈছোঁ কেন্দ্ৰীয় সমিতিৰ নেতৃত্ববৰ্গ আছে আৰু জিলা সমিতিৰ নেতৃত্ববৰ্গ আছে আমি প্ৰথম বিষয়টো উপস্থাপন কৰিব বিচাৰিম যে অহা 25 নৱেম্বৰত যিখন মন্ত্ৰীগোটৰ প্ৰতিবেদন প্ৰদান কৰা হ'ব উপস্থাপন কৰা হ'ব এই ক্ষেত্ৰত চুতীয়া যুৱ সন্মিলন অসমৰ এটা স্পষ্ট কথা যে যিসকল এক্সিষ্টিং ট্ৰাইবেল আছে
তেওঁলোকে এক্সিষ্টিং ট্ৰাইবেলসকলৰ যি ধৰণৰ মৰ্যাদা আছে ঠিক তেনেধৰণে চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰতো সেই সমমৰ্যাদা সম অধিকাৰে কিন্তু জনজাতিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব চৰকাৰে এই প্ৰতিবেদনখনত কোনো পধ্যেই জনজাতিকৰণৰ ক্ষেত্ৰত নতুনকৈ সৃষ্টি কৰা জনজাতি বা সংবিধান সংশোধনী প্ৰক্ৰিয়াৰে জনজাতি কৰিব বিচৰাটো কিন্তু চুতীয়া যুৱ সন্মিলন অসমে এইটো স্বীকাৰ কৰি নল'ব জনজাতিকৰণৰ ভাৰতীয় সংবিধান মতে জনজাতিকৰণ মাত্ৰ এটাই আছে আৰু সেই জনজাতিকৰণৰ ব্যৱস্থাৰ অন্তৰালতে চুতীয়া জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগিব আৰু আমি আশাবাদী যে অসম চৰকাৰে নিশ্চিতভাৱে চুতীয়া জনগোষ্ঠীক জনজাতি মৰ্যাদা সেই ধৰণে আমি প্ৰদান কৰিব বুলি আমি আশাবাদী ইতিমধ্যে আপোনালোকে নিশ্চিতভাৱে গম পাইছে যে ট্ৰাইবেল সংঘ আৰু CCTY বিভিন্ন ধৰণৰ বক্তব্য আগবঢ়াইছে আৰু তেওঁলোকৰ বক্তব্যখিনিও তেওঁলোকৰ সাংবিধানিক এটা মৰ্যাদা আছে যে তেওঁলোকে বক্তব্য আগবঢ়াব পাৰে আমিও আমাৰ নিজৰ কথাখিনি আমি উপস্থাপন কৰিব বিচাৰিম যে তেওঁলোকে এটা খুবেই স্পৰ্শকাতৰ এটা বিষয় কৈছে যে জনসংখ্যা বহুল এটা জনগোষ্ঠীক জনজাতি দিয়াৰ ক্ষেত্ৰত তেওঁলোকে বিৰোধাভাস প্ৰকাশ কৰিছে আমি এটা কথা ক'ব বিচাৰিম আপোনালোকৰ মাধ্যমেৰে যে অসমৰ জনসংখ্যা অনুপাতে বৰ্তমান অসমত চুতীয়া জনগোষ্ঠী 1.5% হয় 1.5% যদি চুতীয়া জনগোষ্ঠীৰ জনসংখ্যা হয় তেতিয়াহ'লে নিশ্চিতভাৱে আপোনালোকে হিচাপ কৰিলে আমি পাব যে 5,48,843টাতকৈ বেছি নহয় আমি ইয়াৰ পৰা প্ৰত্যাহ্বান জনাইছোঁ যদি অসম চৰকাৰে বা সাংবিধানিকভাৱে যদি জনসংখ্যা অনুপাতে যদি জনজাতিকৰণ কৰিব লগা ব্যৱস্থা হয় তেতিয়াহ'লে নিশ্চিতভাৱে চুতীয়া জনগোষ্ঠীক প্ৰথম স্থান কিন্তু গুৰুত্ব দিবই লাগিব এইটো কিন্তু ধ্ৰুৱ আৰু আমি এটা কথা জনাই দিব বিচাৰিছোঁ যে এই 5 লাখৰ ওপৰত যি জনসংখ্যা চুতীয়া জনগোষ্ঠীৰ আছে সেই অনুপাতে কিন্তু এতিয়া বৰ্তমান যিসকলৰ এক্সিষ্টিং ট্ৰাইবেল আছে তেওঁলোকৰ জনসংখ্যা কিন্তু বহুত আছে তেওঁলোকৰ কিছুমানৰ 15 লাখলৈকে আছে এই কথাষাৰো আমি আপোনালোকক জনাই দিব বিচাৰিছোঁ আৰু তেওঁলোকৰ ক্ষেত্ৰত আৰু এটা কথা কৈছে যে অৰ্থনৈতিকভাৱে তেওঁলোকে মানে যিসকল মানে খুব আগৰণুৱা এই আগৰণুৱা অৰ্থনৈতিকভাৱে আগবঢ়া সেই জনগোষ্ঠীসমূহক কিন্তু জনজাতিকৰণৰ ব্যৱস্থাৰ ক্ষেত্ৰত তেওঁলোকে বিৰোধাভাস প্ৰকাশ কৰিছে কিন্তু আমি এটা কথা জনাই দিব বিচাৰিছোঁ যে চুতীয়াসকল এতিয়াও বৰ্তমান যথেষ্ট পাছপৰা আৰু এই যি অৰ্থ সামাজিক যি তেওঁলোকৰ সাৰ্ভেৰ কথা কৈছে এই অৰ্থ সামাজিক সাৰ্ভেৰ ক্ষেত্ৰত কিন্তু আমি এটা প্ৰত্যাহ্বান জনাইছোঁ যে অৰ্থ সামাজিক এটা সাৰ্ভে কৰিব লাগে যদি এই অৰ্থ সামাজিক সাৰ্ভেত যদি চুতীয়া জনগোষ্ঠী যদি আজি বৰ্তমানে জনজাতি পাই থকা যিসকল এক্সিষ্টিং ট্ৰাইবেল আছে তেওঁলোকতকৈ যদি পাছ পৰা হয় তেতিয়াহ'লে নিশ্চিতভাৱে কিন্তু আমি এই বিষয়ৰ ওপৰত তেওঁলোকক প্ৰত্যাহ্বান জনাই কৈছোঁ যে আমাক জনজাতিকৰণৰ ব্যৱস্থা কৰিব লাগে আমি নিশ্চিতভাৱে এতিয়া বৰ্তমান যিসকল জনজাতি পাই আছে আমাৰ চুতীয়া জনগোষ্ঠী তাতকৈ পাছ পৰা এতিয়া আপোনালোকক খালি এটা শেষত এটা কথা ক'ব বিচাৰিম যে চুতীয়া জনগোষ্ঠীত বৰ্তমানলৈকে কোনো IS নাই IPS বিষয়া নাই এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো ডক্টৰ আঙুলি মূৰত গণিব পৰা আছে কিন্তু আমাৰ কোনো MP নাই ৰাজ্যসভা আৰু লোকসভাত কোনো আমাৰ সদস্য এতিয়ালৈকে নাই আৰু ইয়াতকৈ ডাঙৰ কথাটো হ'ল কি যে চুতীয়া জনগোষ্ঠী আজিলৈকে কোনো এজন মুখ্যমন্ত্ৰী হোৱা নাই কিন্তু ইয়াৰ বিপৰীতে যোগেন্দ্ৰ নাথ হাজৰিকা বুলি এজন তেওঁলোকৰ 1979 চনত যোগেন্দ্ৰ নাথ হাজৰিকা নামৰ এজন ট্ৰাইবেল মানুহে যিজন এতিয়া বৰ্তমান ডিব্ৰুগড়ৰ পৰা তেওঁ এতিয়া মৃত্যু হৈছে ডিব্ৰুগড়ৰ পৰা প্ৰতিনিধিত্ব কৰে আৰু কোনটো জনগোষ্ঠীৰ কথাটো মই নকওঁ আপোনালোকে নিজে বিচাৰ বিশ্লেষণ কৰি চাব যোগেন্দ্ৰ নাথ হাজৰিকা নামৰ এজন জনজাতি ব্যক্তিয়ে কিন্তু অসমত 1979 চনত কিন্তু অসমৰ মুখ্যমন্ত্ৰী হৈছিলে এই ক্ষেত্ৰত যদি আমি বিশ্লেষণ কৰিবলৈ যাওঁ চুতীয়া জনগোষ্ঠীৰ ক্ষেত্ৰত কিন্তু কোনো মুখ্যমন্ত্ৰীও নাই MPও নাই আৰু ৰাজ্যসভা বা বিধানসভাত কোনো তেনেকুৱা ধৰণৰ মন্ত্ৰী নাই সেই হিচাপে আমি অৰ্থনৈতিকভাৱে ৰাজনৈতিকভাৱে আৰু আমাৰ যি ন্যায্য অধিকাৰ আছে সেই ন্যায্য অধিকাৰসমূহৰ ক্ষেত্ৰত কিন্তু চুতীয়া জনগোষ্ঠী ভূমিপুত্ৰ হৈও আমি কিন্তু অত্যন্ত পাছ পৰা শেষত এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে ট্ৰাইবেল সংঘই 1981 চনত চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত কোনো আপত্তি নাই বুলি তেওঁলোকে এখন পত্ৰ প্ৰেৰণ কৰিছে আপোনালোকে যদি বিচাৰে আমি প্ৰমাণ দিব পাৰোঁ ইয়াৰ উপৰিঞ্চিও বানে কেবাঙে 1981 চনতে তেওঁলোকে চুতীয়া জনগোষ্ঠীক জনজাতি মৰ্যাদা পালে কোনো তেওঁলোকৰ অপকাৰ নাই বা তেওঁলোকে কোনো তাত বিৰোধাভাস কৰা নাই আৰু সেই মৰ্মে আমাৰ সদৌ দেউৰী ছাত্ৰ সন্থায়ো তেওঁলোকে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত কোনো আপত্তিবিহীন এখন মানে পত্ৰ আমালৈ প্ৰেৰণ কৰি ৰাখিছে তৎসত্ত্বেও কিন্তু আমাক চুতীয়া জনগোষ্ঠীক প্ৰত্যেকটো সময়তে কিন্তু ডিপ্ৰাইভ কৰি ৰাখিছে এইটো আমি কিন্তু এইটো কোনো পধ্যে মানি ল'ব নোৱাৰি আৰু
আমাৰ নৱেম্বৰৰ যি 25 তাৰিখে আমাৰ প্ৰতিবেদন প্ৰদান কৰিব এই প্ৰতিবেদনখনত আমি খুবেই সূক্ষ্ম দৃষ্টিভংগীৰে আমি লক্ষ্য কৰিম আৰু আমি আশা ৰাখিছোঁ যে এই প্ৰতিবেদনখন চুতীয়া জনগোষ্ঠীৰ লগতে অন্যান্য 5টা জনগোষ্ঠীৰ সাপেক্ষে হয় আৰু আমাৰ মাজত আছে সন্মানীয় সভাপতি ডাঙৰীয়া তেওঁ বাকীখিনি বক্তব্য আগবঢ়াব ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত